নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছো। আজি আমি লৈ আহিছো যিহেতু আজি আপোনাৰ শনিৰ আজি আপোনাৰ যিহেতু কৰ্মৰ ফলদাতা, আজি আপোনাৰ যি ন্যায়ৰ দেৱতা, আজি তেখেতৰ যি আশীৰ্বাদ যদি থাকে আপোনাৰ যিকোনো কাম আপোনাৰ ৰখাই নাথাকে। আজি আপোনাৰ যিকোনো কাম আপোনাৰ সম্ভৱ কামো সম্ভৱ হ'বই। কিন্তু আজি যদি শনিৰ খং উঠে তেতিয়া কিন্তু আজি আপোনাৰ যিকোনো কাম আপোনাৰ কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। কিন্তু আজি আপোনাৰ শনিৰ যি প্ৰতিকাৰ আজি আমি এই ভিডিঅ'ৰ মাধ্যমত আমি জানো আহকচোন। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ প্ৰথম প্ৰতিকাৰ যদি চোৱা হয় আপোনাৰ হনুমানজীক পূজা কৰা। হনুমানজীক লৈ আপুনি শনিদেৱ অতি সুখী আৰু প্ৰতি শনিবাৰ আৰু মংগলবাৰে হনুমান চালিচা আবৃত্তি কৰক। আৰু শনিদেৱেই হওক বা সদেহতি হওক, হনুমানজীৰ ভক্তিৰে সকলো আপোনাৰ গুচি যায়। আৰু আপোনাৰ যিহেতু জেচমিন তেল আৰু আপোনাৰ ভাৰমিলিয়ন আগবঢ়ক আৰু বজৰং বান আপুনি পাঠ কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি যদি চোৱা হয় আজি আপোনাৰ শনিৰ মন্ত্ৰ জপ কৰক। আৰু ৰাতিপুৱা আপুনি গধূলি শান্ত মনেৰে 108 বাৰ মন্ত্ৰ জপ কৰক। ওম শম শনিচৰাই নমঃ। আৰু সময় পালে শনিৰ গায়ত্ৰী মন্ত্ৰ আপুনি জপ কৰিব পাৰে, যেনেকৈ ধৰি লওক ওম কাকধ্বজায় বিদমহে খড়্গহস্তায় ধীমহি তন্নো মন্দো প্ৰচোদয়াৎ। আজি এই যি মন্ত্ৰ আছে এই মন্ত্ৰ আপোনালোকে কি কৰিব পাৰে, আজি আপোনাৰ শনিৰ আজি আপোনাৰ গায়ত্ৰী মন্ত্ৰ আপুনি জপ কৰিব পাৰে। ইয়াৰ পিছত যদি চোৱা হয় শনিবাৰৰ উপবাস ৰাখক। প্ৰতি শনিবাৰে এবাৰ সাধাৰণ খাদ্য খাব আৰু পানী, ফল মূল বা কলা তিল সেৱন কৰক। আৰু আপোনাৰ শনিদেৱৰ আশীৰ্বাদ পোৱাৰ প্ৰত্যক্ষ পথ শনিবাৰৰ ব্ৰত ৰাখে। প্ৰিয় দৰ্শক, আজি যদি চোৱা হয় আজি আপোনাৰ দান কৰিব পাৰে। আপুনি বিশেষকৈ কলা তিল বা লোহা আপুনি দান কৰিব পাৰে। বা শনিবাৰে কোনো দৰিদ্ৰ বিশেষভাৱে সক্ষম বা বৃদ্ধি ব্যক্তিক দান কৰক। আৰু কলা তিল কলা আপোনাৰ মানে যিহেতু আপোনাৰ চুৰি কটাৰী হওক, কলা কাপোৰ হওক, আপোনাৰ যিহেতু বা সৰিয়হ তেল হওক, সেইখিনি আপোনালোকে কি কৰিব পাৰে, আপুনি দান কৰিব পাৰে। এইখিনি যিখিনি আপোনাৰ শনিৰ লগত যিখিনি জড়িত দান আছে এইখিনি আপোনালোকে কৰিব পাৰে। তেতিয়াও আপোনাৰ কিন্তু দৃষ্টিশক্তি আপোনাৰ মন কৰি ৰাখিব। প্ৰিয় দৰ্শক, আজি আপোনাৰ আহঁত গছত আপুনি পূজা কৰিব। আজি আপোনাৰ যিহেতু শনিবাৰে যদি আপুনি আহঁত গছৰ তলত এটা দীপ জ্বলাই কলা তিল পানীত দি আপোনাৰ আহঁত গছক আপুনি আগবঢ়াই আপোনাৰ আপুনি ৰাউণ্ড 7 বাৰ আপুনি চাৰিওফালে পৰিক্ৰমা কৰক। তেতিয়াও আপোনাৰ শনিৰ আজি আপোনাৰ দুখ শান্তি হ'ব। ইয়াৰ পিছত যদি চোৱা হয় শনি যন্ত্ৰ আপুনি স্থাপন কৰিব পাৰে। বিশুদ্ধ পদ্ধতিৰে ঘৰত বা পূজনীয় স্থলত আপুনি শনি যন্ত্ৰ স্থাপন কৰক। আৰু নিতৌ ইয়াক আপুনি পূজা কৰি শনি মন্ত্ৰ জপ কৰিব। আৰু যদি আমি চোৱা হয় যে আপোনাৰ নীলা আপোনাৰ যেতিয়া আপোনাৰ যিটো ৰত্ন আজি আপোনাৰ চেফায়াৰৰ ৰত্ন আপুনি পিন্ধিব পাৰে, কিন্তু সাৱধান, নীলা আপোনাৰ ৰত্ন অতি শক্তিশালী শনিৰ প্ৰিয় ৰত্ন। আৰু পিন্ধাৰ আগতে এজন যোগ্য বা অভিজ্ঞ জ্যোতিষৰ পৰামৰ্শ লৈ ল'ব। আৰু ভুল আপুনি ৰত্নেও অশুভ ফল দিব পাৰে। ভুল ৰত্ন আপোনালোকে কেতিয়াও নিপিন্ধিব। যদি ৰত্ন পিন্ধিবৰ মন আছে তেতিয়া আপোনালোকে কি কৰিব, যে অভিজ্ঞ জ্যোতিষৰ পৰামৰ্শ আপোনালোকে ল'ব। ইয়াৰ পিছত যদি চোৱা হয় শনি মন্দিৰ বা আপুনি শনি ধাম ভ্ৰমণ কৰক। আপুনি প্ৰতি শনিবাৰে শনি মন্দিৰ ভ্ৰমণ কৰিব পাৰে, তেল অৰ্পণ কৰিব পাৰে, আপুনি প্ৰদীপ জ্বলাব পাৰে, শান্ত মনেৰে আপুনি প্ৰাৰ্থনা কৰক। আৰু এনেতে আৰু বিশেষকৈ আপুনি যদি চোৱা হয় শনিৰ আপোনাৰ অমাৱস্যা আৰু শনি জয়ন্তীত আপুনি ভ্ৰমণ কৰাটো শনিদেৱ উদ্দেশ্যে আমি যদি ভয় খোৱা নহয়, আজি আপোনাৰ যদি শনিদেৱৰ আপোনাৰ উদ্দেশ্য আপুনি যদি ভয় খোৱা নহয়, আমাক সঠিক পথত অনা, যদি আমাৰ কৰ্ম ভাল, আচৰণ ভদ্ৰ আৰু বিশ্বাস ক্ষেত্ৰ, তেন্তে শনিৰ কৃপাত আমি জীৱনত স্থিৰতা সফলতা দুয়োটা পাওঁ। আৰু এই ব্যৱস্থাসমূহ আপোনালোকে যদি গ্ৰহণ কৰে তেতিয়াহ'লে জীৱনত শান্তি আৰু প্ৰগতি আহে। প্ৰিয় দৰ্শক, যিহেতু আজি আমি শনিৰ আজি আপোনাৰ শান্তৰ ওপৰত শনি শান্তি কৰিবৰ কাৰণে কি কৰিব লাগিব তাৰ ওপৰত আমি আলোচনা কৰিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মান লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।